নমস্কাৰ সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ আৰু আজি লৈ আহিছোঁ গুৰগাঁৱৰ পৰা মায়াংকে লিখি পঠিওৱা এক বৰ শিহৰণকাৰী অভিজ্ঞতা এই অভিজ্ঞতা আপোনালোকৰ আগত ব্যক্ত কৰাৰ আগতে অনুৰোধ কৰিছোঁ যদিহে আপুনি মোৰ ইউটিউব চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই যদি বেয়া নাপায় ছাবস্ক্ৰাইব কৰি থ'ব ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ফেচবুকৰ পেজখনো যদি ফ'ল' কৰা নাই তাকো কৰি থ'ব যাতে মোৰ ভিডিঅ'বোৰ অহাৰ লগে লগে আপোনালোকে এটা ন'টিফিকেশ্যন পায় এতিয়া আগবাঢ়ো মায়াংকৰ অভিজ্ঞতাৰ ফালে এই ঘটনা 2018 চনৰ মায়াংকে কৰ্মসূত্ৰে গুৰগাঁৱত থাকে আৰু তেওঁৰ অফিচতে তেওঁৰ বিৰাট ভাল তিনিজন বন্ধু আছে বহু দিনৰ পৰা তেওঁলোকে প্লেন কৰি আছিলে যে উইকেণ্ড এটাত তেওঁলোক অলপ ওলাই যাব মানে গুৰগাঁৱৰ ওচৰে পাজৰে থকা হিল ষ্টেচন এটালৈ যাব আৰু শনিবাৰে গৈ গোটেই ৰাতিটো কটাই দেওবাৰে পিছবেলা উভতি আহিব গাড়ী অকল মায়াংকৰ আছে গতিকে মায়াংকৰ গাড়ীখনেই লৈ যাব ভবামতেই কাম বহু মাহৰ পিছত তেওঁলোকৰ এই প্লেনটো সফল হ'ল তেওঁলোকে এখন ৰিজৰ্ট বুক কৰিলে আৰু চাৰিওজন বন্ধু শনিবাৰে ৰাতিপুৱা প্ৰায় 9 মান বজাত গুৰগাঁৱৰ পৰা ওলালে তেওঁলোক ওলাই প্ৰথমেই ব্ৰেকফাষ্ট কৰিছে আৰু তাৰপিছত তেওঁলোকৰ যাত্ৰা আৰম্ভ হৈছে ব্ৰেকফাষ্ট কৰি আকৌ আৰম্ভ কৰে মানে প্ৰায় 12:30 মান বাজিছে মানে ব্ৰেকফাষ্ট কৰি লাঞ্চৰ সময়ে হ'ল তথাপিতো তেওঁলোক ওলাইছে মানে ব্ৰাঞ্চেই কৰিলে আৰু একেলগে তাৰপিছত ওলাই গৈ আছে চাৰিজন বন্ধুৱে বিভিন্ন ধৰণৰ কথা পাতি গৈ আছে গাড়ী চলাইছে মায়াংকৰ আকৌ নতুনকৈ এগৰাকী গাৰ্লফ্ৰেণ্ড হৈছে গতিকে তেওঁ মাজে মাজে ফোন কৰি আছে পিছফালে বহা দুজনে মায়াংকক সেয়েহে বৰ জোকাই আছে যে বৌয়ে এদিনো এৰি নিদিয়ে আজি অন্তত আমাৰ হাতত এৰি দিব লাগে মায়াংকৰ লগত যিজন বহি আছে তেওঁৰ আকৌ কেইদিনমানৰ আগতে ব্ৰেকআপ হৈছে গতিকে মায়াংকলৈ ফোন আহি থকা শুনি তেওঁৰ মনটো অলপ বেয়া লাগি আছে আৰু সেইটোক লৈও পিছফালে বহি থকা দুজনে তেওঁকো জোকাই আছে যে এইজনৰ অৱস্থা বেয়া আজি এওঁ বিৰাট চেণ্টি ফালিব যেন পাইছোঁ সেইবুলি তেওঁলোক গৈ আছে আৰু তেতিয়া মানে আন্ধাৰ হ'ল সাজ লাগিলে আৰু তেওঁলোক এটা মানে হিল এৰিয়ালৈ সোমাইছে আৰু অলপ দূৰ গৈয়ে তেওঁলোক নিজৰ গন্তব্যস্থান পাবগৈ তাৰপিছত তেওঁলোকে কথা পাতি গৈ আছে আৰু মায়াংকৰ কাষত বহা বন্ধুজনে অলপ সময় একদম মানে মনে মনে গৈ আছে একো কথা কোৱা নাই একো হেৰি কৰা নাই তেতিয়া পিছফালৰ দুজনে তেওঁক অলপ কিবা কিবি জোকাই থাকোঁতে অলপ ধমক দি তেওঁ কৈছে তহঁতে কথা এটা অনুভৱ কৰিছনে নাই তেতিয়া গোটেইকেইজনে সুধিলে কি তেতিয়া লগৰজনে ক'লে যে আমি প্ৰায় 1-1.5 ঘণ্টামান আহি আছোঁ এইটো ৰাস্তাৰে কিন্তু আমি এতিয়ালৈকে এখনো দোকান এখনো হোটেল বা এখনো গাঁও পোৱা নাই কি হৈছে আচলতে তেতিয়া মায়াংকেও অলপ অনুভৱ কৰিছে যে কথাটোতো নোহোৱা নহয় বহু সময় হৈ গ'ল তেওঁলোকে গাড়ী চলাই গৈ থকা কিন্তু একো জেগাই পোৱা নাই আৰু মানে গুগল মেপত দেখুওৱা মতে তেওঁলোক যেতিয়া হিলটো মানে উঠিছিলে পাহাৰীয়া ৰাস্তাটো তেতিয়া প্ৰায় 45 মিনিটমানৰ পিছতে তেওঁলোক পাবগৈ লাগে কিন্তু তেতিয়ালৈকে ইতিমধ্যে তেওঁলোকে 1 ঘণ্টামান গাড়ী চলালে আৰু আচৰিত ধৰণে এনেও হিল ষ্টেচনত নেটৱৰ্কৰ ইছ্যু থাকেই গতিকে তেওঁলোকৰ মানে গুগল মেপখনেও কাম কৰা নাই মোবাইলত একো নেটৱৰ্ক নাই আৰু একে জেগাতে যেন তেওঁ গৈয়ে আছে তেওঁলোক তাৰপিছত গোটেই কেইজনে মন কৰিছে যে সঁচাকৈয়ে তেওঁলোক যেন এটা লুপত গৈ আছে একে জেগাবোৰ একে গছবোৰ একে পাহাৰ যেন তেওঁলোকে পাৰ কৰি গৈ আছে কিমান দেৰি তেওঁলোকে তেনেদৰে গাড়ী চলালে মানে ঘড়ীটো চালতহে গম পাইছে প্ৰায় 2 ঘণ্টামান তেওঁলোকে সেই একে ঠাইতে গাড়ী চলাই আছে আৰু যিহেতু যন্ত্ৰ এটা ইন্ধনত চলে গতিকে তেওঁলোকৰ পেট্ৰল লাহে লাহে শেষ হৈ আহিছে আৰু এসময়ত এনেকুৱা হ'ল এজোপা বিৰাট ডাঙৰ গছৰ তলত তেওঁলোকৰ গাড়ীখন বন্ধ হৈ গ'ল তেওঁলোকৰ সোঁহাতে আছে ডাঙৰ পাহাৰ আৰু বাওঁহাতে আছে একদম দ খাল আৰু তেওঁলোকে বাওঁহাতেই গছজোপাৰ তলত গাড়ীখন ৰখালে আৰু তাতে বন্ধ হৈ গ'ল পেট্ৰল একদম শেষ গাড়ীৰ মানে ইঞ্জিনে কাম কৰা নাই মোবাইলত নেটৱৰ্ক নাই মোবাইলত চাৰ্জো বিৰাট কম আছে গোটেই কেইজনৰ এতিয়া এনজাইটি লাহে লাহে বাঢ়ি গৈ আছে কি হ'ব কলৈ যাব তাৰপিছত কাক পাব কাকো দেখাও নাই সেইটো এটা হাইৱেত এখনো গাড়ী নথকাটো সম্ভৱেই নহয় তেতিয়া ৰাতিও হোৱা নাই মানে প্ৰায় 8 মান বাজিছে 8-9 মান বাজিছে গতিকে গাড়ী অহা যোৱা কৰিব লাগে কিন্তু উইকেণ্ডৰ সময় তাতে গতিকে হিল ষ্টেচন মানুহ যায় কিন্তু এখনো গাড়ীও তেওঁলোকে পোৱা নাই যি তেওঁলোকক ক্ৰছ কৰিছে বা সন্মুখৰ পৰা আহিছে একদম যেন মায়াৰ এখন পৃথিৱীত তেওঁলোক সোমাই পৰিছে তেতিয়া মায়াংকে শেষত ক'লে যে এটা কাম কৰোঁ এনেকৈ ইয়াত বহি থাকিলে নহ'ব মই অকণ আগুৱাই যাওঁ বহুত দূৰত তেওঁ এটা লাইট জ্বলি থকা দেখিছে মানে বহুত দূৰত হয়তো চাগে
কাষৰ পাহাৰটোত হ'ব, ধৰিব পৰা নাই কিমান দূৰ। কিন্তু তেনেদৰে বহি থাকিলে নহ'ব বুলি ভাবি তেওঁ কৈছে যে মই যাওঁ। আৰু ইতিমধ্যে পিছফালে বহি থকা এজন বন্ধুৰ মানে এষ্টেমাৰ প্ৰব্লেম আছে, তেওঁ পাম্প ব্যৱহাৰ কৰে। গতিকে যেতিয়া গাড়ীখন বন্ধ হৈ আছে, AC বন্ধ হৈ গ'ল, তেওঁ মানে অকণ ছাফোকেশ্যন ফিল কৰিবলৈ আৰম্ভ কৰিছে। গতিকে তেনেদৰে থাকিলে বিপদ হ'ব পাৰে বুলি মায়াংকে ক'লে যে তোমালোক ইয়াতে থাকা, তোমালোক 3জন, মই অকণ আগুৱাই যাওঁ। প্ৰথমে বন্ধুকেইজনে মানা নাছিলে যে ইমান ৰাতিখন তই অকলে যাব নালাগে, এটা কাম কৰ আমিও যাওঁ। কিন্তু গাড়ীখন তেনেকৈ এৰিব নোৱাৰে। গতিকে মায়াংকে ক'লে একো নহয়, মোৰ মোবাইলত এতিয়াও প্ৰায় 35% মান চাৰ্জ আছে, গতিকে মই মোবাইলৰ লাইটটোকে জ্বলাই গৈ থাকোঁ, নিশ্চয় কাৰোবাক নহয় কাৰোবাক পাম। সেই বুলি মায়াংকে নামিলে। আৰু নামাৰ পিছত তেওঁ ক'লে যে এটা কাম কৰিবি, ডকাইত চকাইত থাকিব পাৰে, গতিকে গাড়ীৰ গ্লাছবোৰ উঠাই ল আৰু মই নহালৈকে তহঁতে মানে গাড়ীৰ পৰা নানামিবি। সেই বুলি কৈ মায়াংক গ'ল। তাৰপিছত মায়াং যোৱাও প্ৰায় মানে 45 মিনিটছ 50 মিনিটছমান হৈছে। তেওঁলোকৰ অৱস্থা বেয়া, বিৰাট ভয় লগা এটা পৰিৱেশ। গাড়ীখন একদম মানে ভাপ হৈ গৈছে। আৰু যিজন এষ্টেমাৰ পেচেণ্ট আছিলে তেওঁৰো মানে উশাহ লোৱাত বহুত কষ্ট হৈছে। তাৰপিছত মানে 3জন বন্ধুৱে ভবা গুণা কৰি থাকোঁতেই সন্মুখৰ পৰা এজন মানুহ অহা তেওঁলোকে দেখা পালে। আন্ধাৰতে যেন ধৰিব পাৰি কিবা এটা আহে। তাৰপিছত ওচৰ চাপিলত দেখিছে এজন বয়সস্থ মানুহ। সেই গৰমৰ দিনত তেওঁ পিন্ধনত ধুতি এখন পিন্ধিছে আৰু ওপৰত এখন কম্বল লৈ আছে, আৰু লাখুটি এডাল লৈ তেওঁ কট কট কটকৈ আগবাঢ়ি আহি আছে। তেওঁ আহি তেওঁলোকৰ গাড়ীখনৰ সন্মুখত থিয় হৈছে। তাৰপিছত মায়াংকৰ কাষত যিজন বন্ধু বহি আছিলে তেওঁ ড্ৰাইভাৰ ছিটলৈ আহি পেলাই তেওঁ ভাবিছে যে মানুহজন নিশ্চয় গাঁৱৰ কোনোবা হ'ব, ওচৰৰ গাঁৱৰ। গতিকে তেওঁ সুধিলে গম পাম ওচৰতে মেকানিক চেকানিক আছে নেকি, বা পেট্ৰল পাম্প কিমান দূৰত, বা মোৰ বন্ধুজন ওলাই গৈছে আপুনি দেখিছিলে নেকি। সেই বুলি তেওঁ মানে গাড়ীৰ গ্লাছখন নমাইছে। আৰু গ্লাছখন নমোৱাৰ লগে লগে মানুহজন একদম খৰকৈ, তেতিয়ালৈকে কিন্তু একদম লাহে লাহে খোজকাঢ়ি আহিছিলে, তেওঁ গাড়ীখনৰ সন্মুখত থিয় হৈ আছে। গ্লাছখন নমোৱাৰ লগে লগে একদম খৰকৈ আহি দৰ্জাখনৰ মানে গ্লাছখনত 2খন হাত থৈ পেলাই ভিতৰলৈ মূৰটো সোমোৱাই মানে বাকী কোনোবাই কিবা কোৱাৰ আগতে মানুহজনে কৈছে, হিন্দী ভাষাতে কৈছে যে ক'লৈ আহিছিলি, কি ভাবিছ, তহঁত ইয়াৰ পৰা ওলাই যাব পাৰিবি। সেই কথাটো শুনাৰ লগে লগে মায়াংকৰ 3জন বন্ধুৰ অৱস্থা বিৰাট বেছি বেয়া। মানে তেওঁলোকে কি ক'ব নক'ব সেই ভাবোঁতেই তেওঁলোকৰ চকুৰ সন্মুখতেই মানুহজন অদৃশ্য হৈ গ'ল। সেই দৃশ্য দেখাৰ পিছত 3জন বন্ধুৱে কি কৰিব একো ধৰিব পৰা নাই। তেওঁলোকে এটা কাম কৰোঁ বুলি ভাবিলে, মোবাইলকেইটা লৈছে আৰু গাড়ীৰ পৰা নামিছে, গাড়ীখন লক কৰিছে আৰু যিমান পাৰে সিমান খৰকৈ দৌৰিছে। মায়াং যোনটো ফালে গৈছিলে সেইফালে দৌৰিছে। প্ৰায় 15 মিনিটমান দৌৰাৰ পাছত তাহাঁতে দেখিছে সন্মুখৰ পৰা মায়াং আহি আছে। তেতিয়া মায়াংকে তাহাঁতক দেখিছে দৌৰি অহা, কি হ'ল। মায়াংকে ভাবিলে যে কোনোবা চাগে ডকাইত চকাইত আহিছে, চোৰ তোৰ আহিছে, পলাইছে তাহাঁত। তাৰপিছত যেতিয়া মায়াংকক গোটেইখিনি কথা ক'লে লগৰকেইজনে, তেতিয়া তেওঁ মানে কি কৰিব একো ধৰিব পৰা নাই। 4জন অকণ সংযত হ'ল। তাৰপিছত মায়াংকে ক'লে মই বহুত আগত গৈ এখন ঘুমটিৰ নিচিনা পালোঁ, আৰু তাতে মানে পেট্ৰল বেচে তাহাঁতে, গতিকে তাহাঁতে এখন হেৰি লৈ পেলাই এতিয়া আহিব, পেট্ৰল গোটাইছে, গাড়ী লৈ আহিব, এটা কাম কৰোঁ ব'ল আমি তালৈ যাওঁ। কিন্তু বন্ধু 3জনে মানে যাবলৈ সাহ কৰা নাই। তাৰপিছত তেতিয়া মায়াংকে ক'লে ঠিক আছে তেনেহ'লে এইখিনিতে ৰওঁ মানুহকেইজন অহালৈকে। সেই বুলি ৰৈ আছে। আৰু প্ৰায় 5-10 মিনিটমানৰ মূৰত সন্মুখৰ পৰা এখন মানে স্কুটিত মানুহ 2জন আহিছে পেট্ৰল লৈ পেলাই। তাৰপিছত তেওঁলোকৰ লগত একেলগে গৈ গাড়ীত পেট্ৰল ভৰাইছে, আৰু মানুহকেইজনৰ এজনক নিজৰ লগত উঠাই লৈছে, আৰু সিজন মানুহে আগে আগে গাড়ী চলাই গৈছে, মায়াংখন পিছে পিছে গৈছে। তাৰপিছত ঘুমটিখনত গৈ তেওঁলোক ৰৈছে। তেতিয়া লগৰকেইজনে যেতিয়া ঘুমটিৰ মানুহখিনিক কথাখিনি ক'লে, তেতিয়া মানে মানুহকেইজনে কৈছে যে আপোনালোকৰ দিন ভাল আছিলে, সেইটো বস্তু যদি আপোনালোকে দেখিছে আৰু তাৰ পিছতো যদি আপোনালোক বাচি আহিছে তাৰ পৰা, আপোনালোকৰ নিশ্চয় দিন ভাল আছিলে, ভগৱানক মানে তাৰ বাবে ধন্যবাদ দিব। সেই ৰাস্তাটোত হেনো বহুত তেনেকুৱা ঘটনা ঘটে। মানে একে জেগাতে ঘূৰি ফুৰে, আমি যেনেকৈ পৰুৱাই পোৱা বুলি কওঁ তেনেদৰে মানে একে জেগাতে ঘূৰি ফুৰে, আৰু সেই মানুহজনক যদি কোনোবাই দেখে তাৰপিছত গাড়ীৰ এক্সিডেণ্ট হোৱাটো খাটাং। এয়া আছিলে 2018 চনত মায়াংক আৰু তেওঁৰ 3জন বন্ধুৰ লগত ঘটা এটা জীয়া ঘটনা, যিটো আজি আপোনালোকৰ আগত মই ব্যক্ত কৰিলোঁ। শুনি কেনেকুৱা পালে? আপোনালোকৰ কেতিয়াবা এনেকুৱা হৈছে নেকি, ক'ৰবালৈ গৈছে ফুৰিবলৈ বুলি, আউট ষ্টেচনত বন্ধুৰ লগত কথা পাতি ফূৰ্তি কৰি, কিন্তু ৰাস্তাত এনেকুৱা অনুভৱ হৈছে যে এই ৰাস্তাটো যেন শেষেই নহ'ব,
আৰু মানে যেতিয়া নেটৱৰ্কটো নাইকিয়া হৈ যায় অলপ এনজাইটি নেবাঢ়েনে বাৰু আপোনাৰ মোৰ কিন্তু বাঢ়ে যদি এনেকুৱা কেতিয়াবা কিবা হৈছে আপোনালোকৰ লগত জনাবচোন ভিডিঅ'টোৰ তলত কমেণ্ট কৰি লগতে আপোনাৰ যদি কিবা অভিজ্ঞতা আছে যিটো মোৰ লগত শ্বেয়াৰ কৰিব বিচাৰে তাৰ বাবেও মোৰ মেছেঞ্জাৰত গৈ এটা মেছেজ কৰিব আচ্ছা মই কালি ভৌতিক ঘটনা দিয়া নাছিলোঁ ভেলেণ্টাইন ডে স্পেচিয়েল হিচাপে এখন আধা লিখা চিঠি দিছিলোঁ শুনি কেনেকুৱা পালে চিঠিখন জনাবচোন আৰু আপোনাৰো যদি আধৰুৱা প্ৰেম বা কাৰোবাক ক'বলগীয়া কথা আছে যিটো আপুনি ক'ব পৰা নাই তেনেহ'লে মোৰ জৰিয়তে মোৰ আধা লিখা চিঠি অনুষ্ঠানৰ জৰিয়তে তেওঁ কথাটো ব্যক্ত কৰিব পাৰে তাৰ বাবেও মোৰ মেছেঞ্জাৰত গৈ আপোনাৰ মেছেজটো লিখাৰ আগতে খালি আধা লিখা চিঠি বুলি আৰম্ভ কৰিব যাতে মই ছেগ্ৰিগেট কৰিব পাৰোঁ ঠিক আছে আজিৰ এই অভিজ্ঞতা ইয়াতে সামৰিছোঁ লগতে সপ্তাহটো ইয়াতে সামৰণি মাৰিছোঁ সোমবাৰৰ লগত এটা নতুন সপ্তাহ আৰম্ভ হ'ব লগতে আৰম্ভ হ'ব আৰু বহু ভৌতিক ঘটনা এতিয়ালৈ আহিছোঁ শুভৰাত্ৰি